নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত হঠাতে তোমালোকৰ পৰীক্ষা কেনসেল কৰা সম্পৰ্কে কথা পাতিব বিচাৰিছো হসাকে অতি দুখৰ বিষয় কিন্তু এই ঘটনাটো কিয় ঘটিলে আৰু ইয়াৰ পৰা কি হ'ব পাৰে মই এই কথা তোমালোকক স্পষ্টভাৱে ক'ব বিচাৰিছো প্ৰথমে হল আমাৰ তোমালোকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ কাৰণে যি ধৰণে পৰীক্ষা তোমালোকৰ চলি আছিল প্ৰথম তোমালোকৰ মেথছৰ পেপাৰখন লিক হৈছিল আৰু এই লিক হোৱাৰ কাৰণটো আছিল যে তোমালোকৰ এসএ বোৰ্ডৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যেনেকৈ আমাৰ প্ৰত্যেকটো ইনষ্টিটিউচনলে পেপাৰ বিলাক পঠাই দিছিল ঠিক তেনেকুৱা তাৰ পেকেট বিলাক যিসকল ব্যক্তিয়ে বা আমাৰ সংমণ্ডলৰ যি আমাৰ পৰিদৰ্শক মহোদয় হওক বা অন্যান্য মুৰব্বীসকলে যিদৰে সংৰক্ষণ কৰি ৰাখিছিল তেওঁলোকৰ পৰা ঠিক পৰীক্ষাৰ আগে আগে নিৰ্দিষ্ট জুনিয়ৰ কলেজ বিলাকলে পেপাৰ বিলাক আনা হয় আৰু যেতিয়া শুনিছিলে যে 20 তাৰিখে প্ৰথম মেথছ পেপাৰখন আউট হৈছে বুলি পেলাই তেতিয়া তেওঁলোকে শুনাৰ লগে কালেকশন কৰিছিল যে হসাকে যদি লিক হৈছে পেপাৰ বিলাকৰ বান্ডল বিলাক মানে বক্স বিলাক আনি থব আৰু তেতিয়া গম পাইছিল যে তাতেই কিন্তু মানে খোলা আছে তাৰ মানে এটোৱে যে যেতিয়া মানে মুৰব্বী সকলে কলেজ বিলাকলে প্ৰশ্নকাকত বিলাক সঞ্জাই দিছিল তেওঁলোকে পৰীক্ষাৰ আগতে তাৰ পেকেট বিলাক সিল কৰাৰ পৰা খুলিছিল যেটো এটো কথা গম পোৱা গৈছিল তাৰ পিছত হেতু হেকাৰণে প্ৰথম মেথছৰ পৰীক্ষাৰ ক্ষেত্ৰত পস্পন কৰা কথা কৈছিল যেহেতু কিবা এটা কাৰণত বিজগতি ঘটিছে গতিকে আকৌ পুনৰ পৰীক্ষা পাতা হ'ব কিন্তু ইয়াৰ পিছত ক্ৰমে আমাৰ যি ইকোনমিক্সৰ পৰীক্ষা আজি হৈ গল এই পৰীক্ষাৰ কথাটো মুখে মুখে চলি আহিছে যে হে পেপাৰখনো তেনেকে উলাইছে বা লিক হৈছে হেমৰ্মে যদিও আজি পৰীক্ষা হৈ গল কিন্তু এই ধৰণৰ সমস্যাটো একেবাৰে ধৰা পৰা পৰীক্ষাটো বৰ্তমান সময়ত কেনসেল কৰি থৈছে অৰ্থাৎ পৰীক্ষা নহয় আৰু অহা 24 তাৰিখলৈ এখন গুৰুত্বপূৰ্ণ শিক্ষা মন্ত্ৰীয়ে মিটিং কৰিব আৰু তেতিয়া আলোচনা কৰিব যে কি কৰিব পাৰে এতিয়া আমি কথাটো আলোচনা কৰো যেহেতু আমি ওপৰৰ কথাখিনি গম পালো এতিয়া কথা হল কি এই গুটেই যেটো শাস্তি বা মনোকষ্ট বা যেটো অতি বেয়া লগা কথা হেতু হল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পৰিলে মই অতি দুখেৰে ক'ব খুজিছো যে প্ৰত্যেক বছৰে এই সমস্যাবিলাক হৈ থাকে কিন্তু সমস্যাবিলাকৰ কাৰণে দায়ী কোন ওপৰ মহলাৰ পৰা আমাৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু দেৱেও যি ধৰণৰ শিক্ষা ছাত্ৰ ছাত্ৰীৰ কাৰণে আগবাঢ়িবৰ কাৰণে যি ধৰণৰ প্ৰস্তাৱ লৈছে তাতটো কোনো ধৰণৰ দুখ দেখা নাই তেখেতসকলেতো অতি নিয়াৰিকৈ সুন্দৰভাৱে পঠাইছিল কিন্তু আমাৰ ইনষ্টিটিউচন বিলাকত মানে এনেকুৱা ধৰণৰ সমস্যা ঘটিছে মই ভাবো কি এই প্ৰজন্মৰ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ মানে প্ৰজন্মটোৰ যিখিনি আমাৰ কাৰণে কাইলে ভৱিষ্যত গতিকে তেওঁলোকৰ লগতে এনেকে বাৰে বিভিন্ন ধৰণৰ সমস্যাবিলাক হৈ থাকে আৰু এটো অতি দুখৰ কথা গতিকে ভাবিছো তথাপি মই তোমালোকক আৰু এটা কথা কৈ দিও যেহেতু ইয়াৰ মাজেদি আমি সকলো আগুৱাই যাব লাগিব গতিকে যি সকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ কাৰণে অতি কষ্টৰে চেষ্টাৰে নিজৰ এটা প্ৰেছাৰত নিজক উত্তীৰ্ণ কৰিবৰ কাৰণে সফলতাৰে কষ্ট কৰি আছিলা তোমালোকে কষ্ট অব্যাহত ৰাখা নিজৰ মোটিভেশন ৰাখা কাৰণ পৰীক্ষাৰ আগত আমাৰ এনেকুৱা অৰ্ডাৰো আছিল যে এবাৰৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত নবহিলে অন্তত পাছ কৰাই নিদিব এনেকুৱা ধৰণৰ কথা আছিল যে আগত হয়তো বিভিন্ন কাৰণত ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা কোনবা এটা সাবজেক্টও নিদিয়ে বা অন্তত এনভায়ৰনমেন্টাল সায়েন্সও কম্পালসৰি যে দিবই লাগিব সকলো সাবজেক্টৰ পৰীক্ষা এটো বাধ্যতামূলক যেহেতু আমাৰ এমসিকিউ 50% এসএ বোৰ্ডৰ পৰা মানে চাব চেক কৰিব গতিকে বাকি আমাৰ ডেসক্ৰিপটিভখিনিয়ে কলেজে চাব গতিকে ইমানখিনি কথা কোৱাৰ পিছতে এনে অৱস্থা হৈছে নেকি নাজানো কিন্তু মই ভাবো যে ছাত্ৰ ছাত্ৰী এনে হোৱাটো নখোজে কাৰণ তেওঁলোকৰো বহুত প্ৰেছাৰ আছে তেওঁলোকৰ বহুত নিজৰ লক্ষ্য আছে আৰু আগবাঢ়ি যাবলৈ বহুত চেষ্টা কৰে এতিয়া এই সমস্যাটোৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনিৰ যেটো কষ্ট মনোকষ্ট হৈছে কিন্তু উপায় নাই গতিকে মই ভাবিছো এনেকুৱা আৰু হ'ব নালাগে আমি সকলো সজাগ হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীখিনিক মই এটাই অনুৰোধ কৰিম যে তোমালোকৰটো পৰীক্ষা দিবই লাগিব পাতিবই লাগিব গতিকে এইকিদিন কেনসেল হলেও তোমালোকৰ পৰীক্ষা হ'ব গতিকে তোমালোকে অকনো মনত কষ্ট নকৰিবা মনটো দুখ নকৰি তোমালোকে পঢ়ি যোৱা পতককে সোমবাৰে সিদ্ধান্ত হোৱাৰ পিছত তোমালোকৰ কিন্তু পৰীক্ষা কিটা পাতিব আৰু পাতিব লাগিবই কাৰণ এটো এটা হৈছে ফাইনেল পৰীক্ষা এই পৰীক্ষাৰ উত্তীৰ্ণ নোহাকে তোমালোকক কেনেকৈ সেকেন্ড ইয়াৰ পঢ়াব গতিকে তোমালোকে অন্য একো কথা নুশুনিবা খালি নিজে কষ্ট হলেও মনত তোমালোকে পঢ়া আৰু ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা আৰু ইয়াৰ পিছত তোমালোকৰ লগত মই আৰু কি কথা থাকে আলোচনা কৰিম ধন্যবাদ